বিমল বিগত 10টা দিনত এই ধৰণে তিনিগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে ৰহস্যজনক অৱস্থাত। কোনোবাই ক'বলৈ খোজে এয়া আত্মহত্যা, কোনোবাই কৈছে এয়া এটা ষড়যন্ত্ৰৰ বলি, কোনোবাই কৈছে এয়া হত্যাকাণ্ড। এতিয়া গোটেই প্ৰক্ৰিয়াটো আচলতে ধূসৰ হৈ পৰিছে। তাৰ মাজতে চুৰিকাঘাটৰ ঘটনাসমূহ আছে। এগৰাকী যুৱতীৰ সিদিনাখন মৃত্যু হ'ল, আজি এগৰাকী মহিলাই বৰ্তমান মৃত্যুৰে যুঁজি আছে GMCHত। আচলতে সামগ্ৰিকভাৱে যদি আমি চাওঁ, গুৱাহাটীত শেহতীয়াকৈ এই ধৰণৰ ঘটনা বৃদ্ধি পোৱাৰ কাৰণটো কি বুলি ভাবিছে বা প্ৰশাসনে এই ক্ষেত্ৰত, আৰক্ষীয়ে এই ক্ষেত্ৰত কি ক'বলৈ বিচাৰে? চাওক, শেহতীয়াকৈ অকল এই পায়ল প্ৰতীক্ষা বা বিপ্লৱীয়ে নহয়, বিগত সময়ছোৱাত যদি আমি চাওঁ, মানস বিগত প্ৰায় অৰ্ধ শতাধিক এনেধৰণৰ বৰ্হি জিলাৰ পৰা আহি মহানগৰ জিলাত বাস কৰা একাংশ যুৱতীয়ে বিগত সময়ত প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু এনেকুৱা বহু উদাহৰণ আছে, নাম কৈ শেষ কৰিব নোৱাৰিম। প্ৰতিটো চুবুৰীতে চাগৈ এনেকুৱা ধৰণৰ ঘটনা হৈছে। কিন্তু ইয়াৰ যদি পিছৰ কথাখিনি বা অন্তৰ্নিহিত কথাখিনি যদি ফঁহিয়াই চোৱা যায়, ক'ৰবাত কিন্তু যুৱ উচ্ছৃংখলতাৰ বিষয়টোৱে মানুহক সাধাৰণতে ঠাই পোৱা দেখা পোৱা যায়। যদি আপুনি বাকী পূৰ্বৰ বছৰকেইটালৈ নাযাওঁ, চলিত বছৰৰ যি তিনিটা ঘটনা, সেয়া পায়েলেই হওক, সেয়া পূৰ্বশ্ৰী হওক বা সেয়া দেখা পোৱা যাওক, বাকীকেইটা ঘটনাই হওক, যে আপুনি যদি চাই তেওঁলোকৰ বিগত সময়ছোৱাৰ এগৰাকী এখন মহাবিদ্যালয়ৰ পৰা তেওঁ শ্ৰেষ্ঠ স্নাতক হিচাপে বিবেচিত হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী কৰি ইমানেই সুন্দৰকৈ কৈছে যে তেওঁ কেম্পাছ ইণ্টাৰভিউত চাকৰি পালে, এটা সুন্দৰ কোম্পানীত চাকৰি পোৱা এগৰাকী যুৱতীৰ, কিন্তু তেওঁ ব্যক্তিগত জীৱনশৈলীত যিটো তেওঁলোকৰ গতিমতি আছিল আৰু সেই গতিমতিটোৰ পৰাই ক'ৰবাত গৈ এনেধৰণৰ দুৰ্গতি হ'বলগীয়া এটা পৰিৱেশ আহিল। আৰক্ষীৰ অনুসন্ধান কালত যিখিনি তথ্য ওলাইছে সেই সন্দৰ্ভত আমি আৰক্ষীৰ লগত কথা পাতিছিলোঁ, আৰু কথাখিনি ক'ব নোৱাৰে। তিনিওটা ঘটনাত এটা কমন ফেক্টৰ আছে। সেই কমন ফেক্টৰটো হ'ল যুৱ উচ্ছৃংখলতা। চানমাৰীৰ যিগৰাকী 1 জানুৱাৰীৰ দিনা যিগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল, তেওঁৰ যি এটা জীৱনশৈলী, প্ৰথমে এজনৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ হ'ল। যিটো ফ্লেটত আছিল, সেই ফ্লেটটোত এগৰাকী তেওঁৰ লগত প্ৰায়ে আহিছিল এজন যুৱক। সেই যুৱকজনক তেওঁ স্বামী বুলি সকলোৰে লগত চিনাকি কৰি দিছিল। তাৰপিছত তেওঁ এগৰাকীৰ লগত ভাতৃ বুলি চিনাকি কৰি দিলে। সেই ভাতৃ বুলি চিনাকি কৰি দিয়াগৰাকীৰ লগত তেওঁ কিন্তু আকৌ এটা প্ৰেমৰ সম্পৰ্ক থকাৰ কথাও তেওঁৰে আকৌ সেই ভাতৃ বুলি চিনাকি কৰি দিয়াজনৰ বন্ধুৱে ক'লে। কেনেধৰণে উচ্ছৃংখল জীৱন যাপন এটা কৰিছিল, এই কথাটো আচলতে এই যুৱতীগৰাকীৰ কথাত স্পষ্ট হৈছিল। একে উচ্ছৃংখলতা আছিল এই যিগৰাকী তিনিচুকীয়াৰ যুৱতীৰ মৃত্যু হ'ল, তেওঁৰ জীৱনৰ ক্ষেত্ৰত এনে এটা উচ্ছৃংখলতা আছিল, যিটো উচ্ছৃংখলতাৰ বাবে এটা সময়ত গৈ তেওঁ শোলঠেকত পৰিছিল, যিখিনি কথা তেওঁ মাকক কোৱা বুলি ইতিমধ্যে আৰক্ষীয়ে আমাক জনাইছে। ইমানলৈকে কৈছিল যে সেই যুৱকজনৰ লগত তেওঁ বিচ্ছেদ হোৱা ঘটনাটোৰ পৰা তেওঁ মানসিকভাৱে যথেষ্ট ভাগি পৰিছিল। যদি যুৱকজন বিচ্ছেদিত আছিল, যদি যুৱকজনৰ লগত সম্পৰ্ক তেওঁ ছেদ হৈছিল, তেতিয়াহ'লে CC কেমেৰাৰ ভিজুৱেলটোত ওলোৱাৰ দৰে যুৱকজন তেওঁ কোঠালৈ আহিল, তাৰ পৰা দুয়ো একেলগে ওলাই গ'ল, আৰু যুৱকজন কোঠালৈ অহা আৰু ওলাই যোৱা সময়ৰ মাজৰ যিটো প্ৰভেদ, সেই প্ৰভেদটোৱে কয় যে তেওঁলোকে হয়তো দীৰ্ঘ সময় ধৰি কোঠাটোত যুৱকজন আছিল যুৱতীগৰাকীৰ। তাৰপিছত তেওঁলোক ওলাই গ'ল। ওলাই যোৱাৰ পিছত বাহিৰলৈকে ওলাই যোৱা, একেলগে ওলাই যোৱাৰ যিটো দৃশ্যাংশ, সেই দৃশ্যাংশই নকয় যে তেওঁলোক বিচ্ছেদিত বা তেওঁলোকৰ মাজত কিবা অন্তৰ্দ্বন্দ্ব বা ক্ৰন্দল আছে। গতিকে এইবিলাক দিশৰ পৰা চাবলৈ গ'লে বা আপুনি যে তৃতীয়টো ঘটনালৈ আহে মানস, তৃতীয় ঘটনাটোত কিন্তু সেই একেই এটা পৰিৱেশেই শেহতীয়াকৈ পোহৰলৈ আহিছে। আমি ভিতৰুৱাকৈ আহিছে, এতিয়া আৰক্ষী অনুসন্ধান অব্যাহত আছে, সকলো কথা আমি ফাদিল নকৰোঁ। তাৰ সমান্তৰালকৈ যদি আপুনি চাই যে যিটো ঘটনা কেইদিনমান পূৰ্বে আমাৰ কাৰ্যালয়ৰ কাষত নাহৰণি পথত সংঘটিত হৈছিল, তাতো এটা উচ্ছৃংখল জীৱন যাপনৰ বিষয়, আৰু নিজৰ 2 সন্তানক এৰি আহি গুৱাহাটীত স্থাপিত হৈ তাৰপিছত আকৌ নিজৰ সন্তানৰ ওচৰলৈ ঘূৰি নোযোৱা এগৰাকী মাতৃ আৰু এগৰাকী সন্তান আৰু পত্নীক ভাড়া ঘৰত ৰখা এগৰাকী স্বামীৰ যিটো তেওঁলোকৰ এটা অনৈতিক আৰু এটা অসামাজিক পৰিৱেশ, আৰু সেই পৰিৱেশৰ লগত এটা অসামাজিক সম্পৰ্ক, এই সম্পৰ্কটোৰ বাবে অৱশেষত এগৰাকীৰ মানে বিমল এটা কথা চাবলৈ গ'লে আপুনি যিহেতু কমন ফেক্টৰৰ কথা কৈছে, হয়তো অন্যতম এটা কমন ফেক্টৰ এয়াই যে এইসকল যুৱতী বা মহিলাৰ তেওঁলোকৰ অন্যতম এটা কমন ফেক্টৰ হৈছে যে এইসকল যুৱতী বা মহিলা গুৱাহাটীৰ নহয়। তেওঁলোকে বিভিন্ন সময়ত কৰ্মসূত্ৰেই হওক, পঢ়িবৰ বাবেই হওক, তেওঁলোকে গুৱাহাটীৰ বাহিৰৰ পৰা গুৱাহাটীলৈ আহিছে। তেওঁলোকৰ অভিভাৱক ইয়াত নাথাকে, যাৰ ফলত তেওঁলোকে ভাড়াঘৰ, ফ্লেট লৈ বা কোনোবা সময়ত তেওঁলোকে হোষ্টেলত, কোনোবা কেইগৰাকী PGত থাকে, আৰু তেওঁলোকে ইয়াত আহি নতুন বন্ধু বান্ধৱ
তেওঁলোকে বাছি লয় এতিয়া সেই বন্ধু বান্ধৱ বাছি লোৱাৰ ক্ষেত্ৰত তেওঁলোকে কোনখিনি বস্তু চায় তেওঁলোকে উচিত সংগত আছে নে নাই নে উচিত সংগত তেওঁলোক নাই আৰু তেওঁলোকক প্ৰলোভিত কৰিবৰ বাবে এই সকল যুৱকে কি তেওঁলোকক আচলতে যোগান ধৰিছে তেওঁলোকক প্ৰলোভিত কৰিবৰ বাবে এই যুৱকসকলে কি কৰিছে সেইটো এটা ডাঙৰ কথা কিন্তু আৰু এই সকল যুৱকৰ প্ৰলোভন বিভিন্ন ক্ষেত্ৰত হয়তো এটা পাৰ্টি কৰাৰ এটা এটমস্ফিয়াৰ তেওঁলোকে দিছে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে গাড়ী গুৰা দিছে উপহাৰ ইত্যাদি দিছে যাৰ ফলত এই সকল যুৱতী বা এই সকল মহিলা হয়তো এই যুৱকসকলৰ বা এই পুৰুষসকলৰ জালত ভৰি দিছে আৰু তাৰ পাছত এই ধৰণৰ এটা হয়তো ঘটনা সংঘটিত হৈছে আৰু যাৰ পৰিণাম এতিয়া সকলোৱে পাইছে মানৱ সেই কথাটোৰ লগত মই তিনিটা বিষয় উপস্থাপন কৰিব বিচাৰোঁ প্ৰথম কথাটো ক্ষুদ্ৰ সুখে বিনাশ মাতিছে যিসকল যুৱক যুৱতী বা মহিলা গুৱাহাটীলৈ কৰ্মৰ সন্ধানত আহিছে তেওঁলোকে খুব কম দিনত ধনী হোৱাৰ এটা বাসনা মনত পুহি ৰাখিছে আৰু সেই বাসনাটোৰ বাবে বহু সময়ত এনেদৰে পাতি থোৱা কিছুমান জালত তেওঁলোকে ভৰি দিয়ে আৰু সেই ভৰি দিয়াৰ বাবে অৱশেষত গৈ কিন্তু তেওঁলোকে এটা বিপদৰ সন্মুখীন হয় দ্বিতীয় কথাটো হ'ল মানস যে যিসকল অভিভাৱকে নিজৰ সন্তানক গুৱাহাটীলৈ চাকৰি কৰিবলৈ বা অন্য ক্ষেত্ৰত যিকোনো শিক্ষাৰ ক্ষেত্ৰতে হওক তেওঁলোকে গুৱাহাটীলৈ পঠাইছে বা কৰ্মসংস্থানৰ ক্ষেত্ৰতে হওক তেওঁলোকে গুৱাহাটীলৈ পঠাইছে গুৱাহাটীলৈ যোৱাৰ পিছত তেওঁলোকে চকু মুদি দিয়ে এটো ভুল কথা যে তেওঁলোকে সন্তান কোত আছে কেনেদৰে আছে কাৰ লগত আছে উঠিছে কাৰ লগত বহিছে কাৰ লগত সংগ কি এইখিনি মনিটৰিং এটা ৰখা বা অবজাৰভেশন এটা ৰখাটো প্ৰতিগৰাকী অভিভাৱকৰ দায়িত্ব হোৱা উচিত আৰু সেই দায়িত্ব কিন্তু প্ৰায় 70% অভিভাৱকৰ ক্ষেত্ৰত একেবাৰে দেখা পোৱা নাযায় তৃতীয় কথাটো হ'ল যে এনেধৰণে যিসকল লোক ইয়ালৈ আহিছে যিসকল বহি জিলাৰ পৰা হওক বহি ৰাজ্যৰ পৰা আহি গুৱাহাটীত থিতাপি লৈ আছে সেয়া মই অকল অসমৰ বুলিয়ে নকওঁ চুবুৰীয়া মেঘালয় মিজোৰাম নাগালেণ্ডৰ পৰাও বহু যুৱতী আহি ইয়াত কিন্তু বিপদগ্ৰস্ত হোৱা দেখা পোৱা গৈছে আৰু সেই যুৱতীগৰাকী কেইদিনমান পূৰ্বে খানাপাৰাত যিটো এটা নৃশংস এটা অতি ভয়াৱহ এটা দুৰ্ঘটনা সংঘটিত হৈছিল তাত যিগৰাকী গাড়ীখনৰ পৰা উফৰি গৈ দূৰত উফৰি পৰা যিগৰাকী যুৱতী আছিল সেই যুৱতীগৰাকীৰ খবৰ আজি কোনেও লোৱা নাই কিন্তু সেই যুৱতীগৰাকী কোন হয় সেই যুৱতীগৰাকীৰ যে চাওক ৰাতি 3:30 বজাত তেওঁ এজন অচিনাক্ত যুৱকৰ লগত তেওঁ ওলাই আহিছিল মদ্যপান কৰি থকা অৱস্থাত তেওঁ গৈ সোণাপুৰলৈ গৈছিল ঘূৰি আহোঁতে দুৰ্ঘটনা হ'ল আৰু গতিকে এই যিটো উশৃংখল জীৱন যাপন এইটো কৰিবলৈ এটা প্ৰতিযোগিতা হৈছে গুৱাহাটীত নিশ্চয় আৰু এই প্ৰতিযোগিতাটোৱে এই যিটো এই চামৰ একাংশ আচলতে যুৱ প্ৰজন্মৰ মাজত এই প্ৰতিযোগিতা হোৱাৰ বাবে তেওঁলোকে ড্ৰাগছ হওক খুৰা হওক বা অন্যান্য নিচাসক্ত টেবলেটেই হওক অন্যান্যৰ পাশত পৰি তেওঁলোকে উশৃংখল জীৱন যাপন কৰি দেখুৱাৰ প্ৰতিযোগিতাত নামিছে নিশ্চয় মই বিমল এই মুহূৰ্তত উশৃংখল জীৱন যাপন এটা কৰাৰ যিটো মানসিকতা প্ৰতিযোগিতা এই প্ৰতিযোগিতাটোৰ বাবে এই ভয়াৱহ এটা পৰিৱেশৰ কিন্তু গুৱাহাটীত সৃষ্টি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ